কেনেকৈ দিম লগত চকীয়া কৈ দিয়ক অঁ যাব দি কাৰেণ্টটা ফুটা দেই ঠিকে গৈ আছে নাই এইবোৰ টিভি দেখিছোঁ মই মাংস বনোৱাইছোঁ দেখিছোঁ ধোঁৱাটো নাই পোৱা দেখা বহুত ওখ বনালে চবে আমাৰ মইনাকত আজি যি বান হৈছে আমাৰ 3 দিন ধৰি বান হৈ আছে কোনো চৰকাৰৰ কোনো ৰেছপন্স নাই কোনো আপোনাৰ ইয়াত চৰকাৰী মানুহ দেখিব পোৱা নাই কোনো গাঁওখনৰ কোনো আমাৰ যিমান বছৰ আজি বানপানী হৈ আছে আজি আমি জন্ম হোৱা বানপানী দেখি আহিছোঁ এই পানী কোনো ধৰণৰ নিৰাময় কৰিবলৈ কোনো চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই ইয়াৰে যি আমাৰ বিধায়ক তেওঁ একো আমাৰ প্ৰতি কোনো সাহায্য বা আদি কৰি ৰাস্তা পদূলি যিখিনি আমাৰ এতিয়া যিটো মাজৰ ৰাস্তা আমি যিটো ল'ৰা ছোৱালী সহ মানুহ অহা যোৱা কৰি থাকে সেই মাজৰ ৰাস্তাটো এতিয়া সম্পূৰ্ণৰূপে বুৰি তাত কোনো ধৰণৰ ইমানেই সোঁত পৰিছে যাতে কোনো খোজকাঢ়ি যাব নোৱাৰে আৰু গোটেই ঘৰ বাৰী আপোনালোকে দেখিছে ঘৰ বাৰীৰ পৰা আদি কৰি চব মানুহৰ বুৰি মানুহ এতিয়া আলিত আপোনাৰ থাকিবলগীয়া হৈছে ইয়াৰ উপৰিও এই ৰাস্তাটো আমাৰ যোৱা বছৰ 3-4টা জেগাত আমাৰ ছিঙি নিলে তাৰ প্ৰতি কোনো মানুহ চৰকাৰী মানুহ অহা নাই কোনো আজিলৈকে চোৱা নাই আজি এবছৰ হৈ গ'ল সেই যিকেইডোখৰ চিগা আছিলে চিগা ভাগে পৰি আছে আৰু আগত আমাৰ যিটো আৰু এটা চিগা আছিলে যিটো গোটেই পানীখিনি আমাৰ যিটো বানপানী সৃষ্টি কৰি আছে সেই চিগাৰটো কোনো ধৰণৰ মানুহ আহে চাই কিন্তু পিছত কোনো ৰেছপন্স নাই কোনো মই কালি আপোনালোকৰ যোগেন মোহন ডাঙৰীয়াৰ এটা বাইট পাইছিলোঁ বাইটটোত তেওঁ কৈছিলে যে সাংবাদিকসকলৰ জৰিয়তে আমি যিখিনি জেগাত দেখোঁ সেইখিনি জেগা আমি ঠিক কৰি দিম মই তেওঁ কথাটো শুনি ভাল পাইছোঁ কিন্তু এইবাৰ যাতে তেওঁ সেই কথা ৰাখি পিনে যাতে আমাৰ গাঁওখনৰ এই পৰিৱেশটো ইয়াত ইমানখিনি মানুহ আছে সেই মানুহখিনিৰ পৰিৱেশটোৰ প্ৰতি চাই সেই যাতে তেওঁ যিধৰণে কথা দিছিলে সেই কথা যাতে ৰাখে তাকে মই গৃহ বিভাগলৈ মই আহ্বান জনালোঁ আমাৰ খৰাং সমষ্টি আমাৰ 8 নং ৱাৰ্ডৰ মইনা গাঁও হয় দেখিছেনে পানী কেনেকুৱা হৈ আছে আৰু যোৱা বছৰে বহুত পানী হৈছিলে তেতিয়া এইবিলাক ৰিং বান্ধ পুৰা ছিঙি গ'ল আৰু আমি চৰকাৰক জনোৱা হৈছিলে আবেদন দিয়া হৈছিলে আমাৰ খৰাং সমষ্টি বিধায়ক চক্ৰধৰ গগৈদেৱক আবেদন কৰা হৈছিলে অলপ দিনৰ আগত কিন্তু তেওঁ কোনো গুৰুত্ব নিদিলে এতিয়া সেইবাবে অলপ পানীতে মানে পুৰা একদম ঘৰ দুৱাৰ বুৰি হেৰি হৈ গৈছে বছৰি মানে এনেকৈ পানী আমাক মানে দৰিদ্ৰ কৰিছে আমি থাকিব নোৱাৰিছোঁ পানীৰ পৰা এনেকৈ থাকিবলগীয়া হৈছে কি কৰিম এতিয়া আমি খোৱা মেলা মানে সেইভাগে আৰু মানে কোনোবাই দিলেই খাওঁ আৰু নহ'লে মানে সেনেকৈ কেতিয়াবা লঘনটো থাকিবলগীয়া হয় ক'ব নোৱাৰি পানী এতিয়া আহি আছে আকৌ মুঠতে এতিয়া পানী এটা মানে কি কৰিবা পানীত এনেকৈ আছোঁ আৰু পানীত ভিতৰত থাকিব নোৱাৰি ইয়াত আছোঁহি আৰু আহি চৰকাৰৰ পৰা যে মই সাহাৰ্য নাই পোৱা দেই মিঠাটো নকওঁ